আপোনালোকে পইচাৰ কাৰণে ইমান হাবাথুৰি খাই থাকে, ময়ো হাবাথুৰি খাই থাকোঁ। পইচাৰ কাৰণে এটা খুব সুন্দৰ চুইচ ৱৰ্ড ক'বলৈ গৈ আছোঁ। চান্টিং কৰি থাকিব আৰু ভাবিব যে আপোনালোকে মনে বিচৰা সংগীজন পাই গৈছে আৰু আপুনি বিৰাটেই বেছি সুখী হৈছে। হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল। দিছ ইজ দেৱযানীজ ব্লগছ। মই দেৱযানী পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনালোকৰ ওচৰত গ্ৰেটিটিউড শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে ইয়াৰ আগৰ ভিডিঅ'ত ইমান বেছি মৰম দিছে। ভিডিঅ'টোত মই কোৱাৰ ধৰণে আপোনালোকে ছাপোৰ্ট কৰিছে আৰু বহুতে চুইচ ৱৰ্ডছ বা এঞ্জেল নাম্বাৰ্ছবিলাক চান্টিং কৰি পিনে ভাল ফল পাইছে বুলি মোক ইনবক্সত জনাইছে। বহুতে ফোন কৰিও কৈছে, তাৰ কাৰণে থেংক ইউ ছ' মাছ যে মই কোৱাৰ ধৰণে আপোনালোকে সেয়া ফ'ল' কৰিবলৈ লৈছে। সঁচাকৈ মাদাৰ ইউনিভাৰ্ছৰ ওচৰত মই থেংকফুল যে আপোনালোকে মোক ইমান মৰম দিছে, ছাপোৰ্ট কৰিছে, মই কোৱা কথাবিলাক মানে আপোনালোকে ফ'ল' কৰিছে। আজিৰ ভ্লগটোতো মই আপোনালোকৰ বাবে লৈ আহিছোঁ কেইটামান চুইচ ৱৰ্ডছ, কেইটামান এঞ্জেল নাম্বাৰ্ছ আৰু আজি কম এক্সেছ বাৰ্ছ ছেশ্যনৰ বিষয়ে অকণমান কথা। সদ্যহতে মোৰ মনলৈ যিখিনি আহিছে মই সেইখিনিয়ে ক'ম। এই সম্পৰ্কত মই আপোনালোকৰ লগত কথা পাতিম এতিয়া, কিন্তু তাৰ আগতে শনিবাৰৰ পৰা সোমবাৰলৈকে মানে আজিলৈকে মই কি কৰিলোঁ অকণমান ভ্লগ মই বনাইছিলোঁ, সেয়া আপোনালোকে চাই লওক। আৰু লগতে চুইচ ৱৰ্ডছ, এঞ্জেল নাম্বাৰ্ছৰ লগতে এক্সেছ বাৰ্ছনো কি হয় সেয়াও মই আপোনালোকক কৈ আছোঁ। ব'লক তেনেহ'লে আজি আমাৰ ভিডিঅ' ষ্টাৰ্ট কৰোঁ। ছাটাৰডে ইভিনিং আপোনালোকক ভিডিঅ'টো আপলোড কৰি দিয়াৰ পিছতে মনটো ইমান বেছিকৈ বেয়া লাগিবলৈ ধৰিছিলে যে ছেল্ফ ট্ৰিট এটাই খুবেই প্ৰয়োজন অনুভৱ কৰিলোঁ। সেইকাৰণে ওলাই আহিলোঁ আৰু নিজকে অকণমান হেপী কৰিবৰ কাৰণে। ওচৰতে বাইদেউ এগৰাকীয়ে ষ্টল লগায় আৰু মই তাতে অকণমান সময় বহিলোঁ। তেওঁ মোক মৰমতে চাহ একাপ খোৱালে। যে আপোন নিস্বাৰ্থ মৰমবোৰ মোৰ খুবেই ভাল লাগে। তাৰপিছতহে মাইণ্ডটো অকণমান হিলিং কৰিলোঁ। এইবিলাকৰ জৰিয়তেও অৱশ্যে নিজৰ মনটো, নিজৰ অনুভৱখিনিক হিলিং কৰিব পৰা যায়। আপোনালোকে ছেল্ফ ট্ৰিট কৰিব, এয়া আমাৰ বাবে খুবেই বেছিকৈ প্ৰয়োজনীয়। আৰু ছেটাৰডে আছিল যিহেতু মই ভাবিলোঁ মাছ অলপ লৈ আহোঁ। এয়া হৈছে কচ মাছ, আৰু কচ মাছৰ বইল ৰেচিপিটো মই আগতে শ্বেয়াৰ কৰিছোঁ আপোনালোকক, তথাপিও আকৌ এবাৰ শ্বেয়াৰ কৰিছোঁ। এইবাৰ অৱশ্যে অকণমান বেলেগকৈ, যিহেতু সেইদিনাখন প্ৰতীক্ষাক খুওৱা নাছিলোঁ, তাই নাছিলে। আজি ভাবিলোঁ তাই হেপী হ'ব, কাৰণ তাইৰো মনটো অলপ বেয়া আছিলে। বিলাহী আৰু এইফালে আলু লৈ লৈছোঁ। এইফালে আদা নহৰু আৰু জলকীয়া থেতেলিয়াই লৈছোঁ। ইয়াৰ পাতো লৈ আহিছোঁ। এইফালে টাৱাখন পাতি দিছোঁ। তেল নাই দিয়া, অৱশ্যে আজি অকণমানো তেল ব্যৱহাৰ নকৰোঁ, কিন্তু দেখিব শেষলৈকে আপোনালোকে কি হ'ব। ইয়াতে দিছোঁ পাঁচফোৰণ। পাঁচফোৰণৰ ওপৰতে মই মাছকেইডোখৰ দি দিছোঁ আৰু ধুনীয়াকৈ অকণমান তেল ওলোৱাৰ লগে লগে মই ইয়াৰ ওপৰত নিমখ ছটিয়াই দিছোঁ আৰু ওপৰতল কৰি দিছোঁ। ঘৰৰ পৰা অনা গুটি জালুক আছিলে, এয়া অকণমান খুন্দি ল'লোঁ। খুন্দি লোৱাৰ পিছত মই ইয়াতে দি দিম এতিয়া। এয়া চাওক, বেছিকৈ নহয়, প্ৰায় 1 চামুচমানহে দিছোঁ। আৰু ইয়াতে মই এতিয়া আলুখিনি দি দিছোঁ। মাছৰ তেলতে আলুও সিজি যাব। এয়া লৰাই দিছোঁ। ইয়াতে আদা নহৰু আৰু জলকীয়াৰ পেষ্টটো মই এড কৰি দিছোঁ। ইয়াতে মই এতিয়া বিলাহীখিনিও এড কৰি দিছোঁ। এয়া চাওক, ভিডিঅ'ত দেখুৱাৰ দৰে একদম সহজ আৰু তেলৰ প্ৰয়োজন নাই। মাছ হ'লেও তেলৰ প্ৰয়োজন নাই মাছ ভাজিবলৈ। আৰু ধুনীয়াকৈ গোটেইখিনি কোমলি গৈছে। এতিয়া সময় হৈছে অকণমান লাল মিৰ্চ এড কৰাৰ। যদি আপোনালোকৰ ওচৰত নাই তেনেহ'লে সেয়া এড নকৰিলেও হ'ব। গৰম পানী ৰেডি কৰি ৰাখিছিলোঁ, মই ইয়াতে দি দিছোঁ। 5 মিনিটমান উতলাৰ পিছত মই ইয়াতে এতিয়া দি দিছোঁ ধনিয়াৰ পাত, মানে নমাৰ আগমুহূৰ্তত দি দিছোঁ, কাৰণ বিলাহী আৰু আলু অলৰেডি সিজি গৈছিলে, সেইকাৰণে অকণমান পানী দি দিছিলোঁ। এইফালে আমাৰ ভাত ৰেডি হৈ গৈছে, মানে ছেটাৰডে নাইটৰ ডিনাৰটো। এইফালে দেউতাই ঘৰৰ পৰা দি পঠিয়াইছিলে প্ৰতীক্ষালে ৰঙা মৰিচা। এইয়া অকণমান আপোনালোকক দেখুৱাই দিছোঁ। যেতিয়াই মনটো বেয়া লাগে তেতিয়াই নিজক অকণমান সুখী কৰিবলৈ চেষ্টা কৰিব, নিজক হেপী ৰাখিবলৈ চেষ্টা কৰিব, নিজে ভাল লগা কামবোৰ কৰিব। তেতিয়া অট'মেটিকেলি মাইণ্ডটো হিলিং হয় আৰু তেতিয়া আমি অন্য কামবিলাক কৰিবলৈ প্ৰেৰণা পাওঁ বা আনৰ সৈতেও আমাৰ সম্পৰ্কবিলাক ভাল হৈ থাকে। এয়া ছানডে মৰ্ণিং, আৰু ৰাতিপুৱা শুই উঠিয়ে মই সূৰ্য দেৱতাক জল অৰ্পণ কৰিলোঁ। তাৰপিছতে মই পূজা কৰা ঠাইডোখৰ চাফ চিকুণ কৰি ধুনীয়াকৈ এয়া মূৰ্তিবিলাক সজাই লৈছোঁ। যিখিনি বস্তু মই যেনেদৰে পূজা কৰোঁ তেনেদৰে মই সজাই লৈছোঁ আৰু আপোনালোকক অকণমান দেখুৱাই দিছোঁ, কাৰণ মই যিমান পাৰোঁ চেষ্টা কৰোঁ এই চাকি গছ মই আপোনালোক সকলোৰে বাবে, মংগলৰ বাবে, মোৰ ভিউৱাৰ্ছসকলৰ বাবে জ্বলাবলৈ, যাতে আপোনালোকৰ জীৱনলৈও শান্তি আহে, সুখ আহে, সমৃদ্ধি আহে। সেইকাৰণে মই শিৱসাগৰৰ ৰুমত থাকোঁ, তেনেহ'লে মই প্ৰায় এনেকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি যাম আগলৈও। আপোনালোকে ইয়াতে প্ৰাৰ্থনা কৰিব। আৰু এয়া ৰাতি, এতিয়া আমি এটা ফেচ পেক মুখত লগাবলৈ লৈছোঁ। এইখিনি হৈছে পিঠাগুড়ি, কিন্তু হালধীয়া দেখিছে আপোনালোকে। ইয়াতে দিছোঁ এটুকুৰা একদম ফ্ৰেছ হালধি টুকুৰা, এনেকুৱা এটুকুৰা হালধি দিছোঁ, এটুকুৰা আলু দিছোঁ, তাৰপিছতে 2-3 টুকুৰামান সৰু বিলাহী দিছোঁ।
সৰু সৰুকৈ কাটি বিলাহী দিছোঁ তাৰপিছতে ইয়াতে অকণমান মৌজুলো দিছোঁ আৰু যিহেতু অকণমান পানী আছিলে সেইকাৰণে এইখিনি অলপ লিকুইড বেছি হ'ল কাৰণে কনসিষ্টেন্সিটো অলপ ডাঠ কৰিবৰ কাৰণে মই এয়া চাকনিখনত এনেকৈ প্ৰতীক্ষাই দিছিলে বুদ্ধিটো চ' বৰ বঢ়িয়া এটা বুদ্ধি দিলে ওপৰত এইখিনি এতিয়া ডাঠকৈ আছে এইখিনি লগাম মুখত আৰু এইখিনি পিছত টোনাৰৰ টাইপত লগাই মোহাৰি পেলাব লাগিব মুচি পেলাব লাগিব এইখিনি পিছত আমি টোনাৰ নিচিনাকৈ লগাই পিনে মুখখন ফেচ ৱাছ কৰিম এতিয়া এইখিনি লগাই লওঁ বিৰাটেই বেছি হেল্পফুল হয় ইয়াৰ আগতে মই আপোনালোকক ছালৰ সৌন্দৰ্যৰ চুইচ ৱৰ্ডছ দিছিলোঁ যিসকলে চোৱা নাই ভিডিঅ' চাব ডেছক্ৰিপশ্যনত লিংক আছেই আৰু এটা কথা যেতিয়া আমি ছালৰ সৌন্দৰ্যৰ কাৰণে চুইচ ৱৰ্ডছ মাতিবলৈ লওঁ বা চুলিৰ কাৰণে তেতিয়া নিজেই যত্নবোৰ ল'বলৈ ধৰোঁ সেইকাৰণেহে এখন আমি সুন্দৰ ছাল বা চুলিৰ গৰাকী হ'বলৈ পাৰোঁগৈ প্ৰত্যেক ছানডে প্ৰতীক্ষাই চিকেন আনে আৰু চিকেন আনিলে বা হওক মাছ আনিলে হওক আমি দুইজনীয়ে একেলগে ভাগ কৰি খাওঁ ইভেন সৰু এটা বস্তু আমি শ্বেয়াৰ কৰি খাওঁ যিহেতু আমি 2-3 বছৰৰ পৰা একেলগে আছোঁ এতিয়া এইবছৰ 3 বছৰে হ'ব অলপ দিনৰ পিছত আৰু টেষ্টটো খুব ধুনীয়াকৈ বনাইছিলে আজি মানে চিকেনটো খুব ধুনীয়া বনাইছিলে তাই একদম বইল চিকেন বনোৱাৰ পৰা এইটো পৰ্যায় পোৱালৈকে চিকেনৰ জাৰ্নিটো সঁচাকৈ বহুত শলাগিবলগীয়া এয়া মানডে মৰ্ণিং আৰু কলেজ যোৱাৰ আগত সদায় এনেকৈ ভাত খাই যাওঁ এইফালে এইখিনি মোৰ চেলাড আৰু এইফালে এইখিনি লচকচি বুলি কৈছিলে হয়নে লচকচি নে লচপচি নে মই নাজানো প্ৰথমবাৰ খাইছোঁ অলপ তিটিকি টাইপৰ পাইছোঁ দেউতাই দি পঠিয়াইছিলে ঘৰৰ পৰা বনজাতীয় শাক আৰু তাৰপিছতে ভাত টেঙা আৰু এইফালে দেউতাই খেতি কৰা ফ্ৰেঞ্চ বিনৰ ভাজি চেলাডত আছিলে বিট গাজৰ জলকীয়া তাৰপিছতে বিলাহী আৰু তিয়ঁহ খাই লওঁ ভাল লাগিছেনে কালাৰফুল থালিখন ভাত সদায় খাই যাওঁ ডিউটিলৈ যোৱাৰ আগতে এতিয়া মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ এক্সেছ বাৰ্ছ কি হয় এক্সেছ বাৰ্ছ কিয় ল'ব লাগে এক্সেছ বাৰ এটা থেৰাপি হয় এই থেৰাপিটো হৈছে এটা ব্ৰেইন থেৰাপি এই ব্ৰেইন থেৰাপিটো আমাৰ মগজুত থকা 32টা পইণ্টত আমি হাতৰ সহায়েৰে এই যে হাতৰ ফিংগাৰ টিপছবোৰ দেখিছে এইবিলাক এনেকুৱা কিছুমান পইণ্টছ থাকে সেই পইণ্টছবিলাকত আমি কিছুমান টাচ দিওঁ সেই টাচবিলাক পোৱাৰ লগে লগে আমাৰ ব্ৰেইনৰ কিছুমান ব্লকেজ খোল খায় 32টা যিহেতু পইণ্ট থাকে সেই পইণ্টবিলাকত আমি বাৰ্ছ ৰান কৰাৰ লগে লগে ষ্টেটমেণ্ট মতাৰ লগে লগে যেনেকৈ আমি মন্ত্ৰৰ কথা শুনিছোঁ এই বস্তুটো যিহেতু বাহিৰৰ পৰা আহিছে আমেৰিকাৰ পৰা আহিছে সেইকাৰণে এই যে মই আপোনালোকক চুই দিয়াৰ পিছত সেই পইণ্টছকেইটা টাচ কৰাৰ পিছত সৰি বাহিৰৰ পৰা অলপ আৱাজ আহি আছে আপোনালোকে বেয়া নাপাব ধৰক এইখিনি জেগাত চুলোঁ এনেকৈ কিছুমান পইণ্টছ থাকে গোটেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ কাৰণ ইয়াতো প্ৰাইভেচি থাকে এই পইণ্টছবিলাকত টাচ কৰাৰ পিছত কিছুমান ষ্টেটমেণ্টছ থাকে ষ্টেটমেণ্টটো মই আপোনালোকৰ লগত মানে সেই যেনেকৈ এটা শব্দ বা চেণ্টেন্স থাকে সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব নোৱাৰোঁ কিন্তু ক'ব পাৰোঁ যে আমি এনেকৈ এক্সেছ বাৰ্ছৰ ছেশ্যন দিওঁ এক্সেছ বাৰ্ছৰ এটা ছেশ্যন ল'লে আপোনালোকে কিমান বেছি উপকাৰ লাভ কৰিব পাৰিব কিমান বেছি বেনিফিট পাব সেয়া মই এই ভিডিঅ'টোত কৈ শেষ কৰিব নোৱাৰোঁ যিসকলে লৈছে তাৰ লাভ উঠাইছে আৰু এক্সেছ বাৰ্ছৰ ছেশ্যন লোৱাৰ লগে লগে আপোনালোকৰ মনৰ যি ব্লকেজ থাকে মনত যি নেগেটিভিটি থাকে সেয়া লাহে লাহে নোহোৱা হৈ পৰিবলৈ ধৰে এক্সেছ বাৰ্ছ ছেশ্যন লোৱাৰ লগে লগে আপোনালোকৰ মনত থকা ভয় ভীত এনেকুৱা ভাৱবোৰ নোহোৱা হ'বলৈ ধৰিব যদিহে আপোনালোকে এক্সেছ বাৰ ছেশ্যন লয় তেনেহ'লে আপোনালোকৰ মানিৰ ব্লকেজসমূহ খোল খায় বহুত ডাঙৰ মানিৰ ব্লকেজ খোল খুৱাইছে এক্সেছ বাৰ ছেশ্যন লৈ পেলাই আপোনালোকে চাগে সেই ধৰণৰ ফিডবেকছবিলাক তনুজা চেতিয়া মেমৰ তাত বা চেমিম আহমেদ মেমৰ তাত মোৰ গুৰু চেমিম আহমেদ বা তেওঁৰ ওচৰত তেওঁৰ ব্লগবিলাকত দেখিছে পডকাষ্টবিলাকত দেখিছে নাইবা কথাৰ ষ্টুডিঅ'ৰ পডকাষ্টবিলাকতো আপোনালোকে দেখিছে তেওঁলোকে কোৰ্চটো শিকায় কিন্তু মই আপোনালোকক এক্সেছ বাৰ ছেশ্যন দিওঁ মানে থেৰাপি দিওঁ মই চেমিম বাৰ পৰাই ক্লাছটো কৰিছিলোঁ চেমিম বাৰ পৰাই ক্লাছটো লৈছিলোঁ আৰু এতিয়া যোৱা বছৰ মানে 2024 জুলাইৰ পৰাই মই এক্সেছ বাৰ্ছৰ ছেশ্যন দি আহিছোঁ খুব ভাল ফল পাইছে মানুহবিলাকে এটলিষ্ট ভাল ফলবোৰ পাইছে মানুহে মই কেতিয়াবা আপোনালোকৰ লগত লাইভ তেওঁলোকৰ ফিডবেকছ দিয়াবলৈ চেষ্টা কৰিম বাৰু
এক্সেছবাৰ সেশনত আপোনালোকে দেখিবলৈ পাব মানুহৰ মনৰ দুচিন্তাবোৰ নোহোৱা হ'বলৈ ধৰে কেতিয়াবা এনেকুৱা হয় এংজাইটি আহে এংজাইটিবিলাক লাহে লাহে নোহোৱা হ'বলৈ ধৰে আৰু জীৱনৰ বিভিন্ন ধৰণৰ সমস্যাবিলাক আমি হাঁহি মুখেৰে মানে ধৈৰ্যৰে ধুনীয়াকৈ সেয়া গ্ৰহণ কৰিব পৰাকৈ শক্তিশালী কৰি তোলে এক্সেছবাৰ সেশন লয় তেওঁলোকে প্ৰথম ষ্টাৰ্ট কৰোঁতেই সেয়া অনুভৱ কৰিব পাৰে যে তেওঁলোকৰ গাত এটা ভাইব্ৰেশ্যন হৈছে আৰু তেনেকৈ আমি যেতিয়া 1 ঘণ্টা সময় বাৰ্ছ ৰান কৰোঁ প্ৰত্যেকটো 32টা পইণ্টত তেওঁলোকে তাৰ পিছদিনাখনৰ পৰাই সেয়া ধুনীয়া ধুনীয়া ফিডবেকবিলাক দিবলৈ আৰম্ভ কৰে ইয়াৰ পিছৰ অনুভৱবিলাক শ্বেয়াৰ কৰে এক কথাত ক'বলৈ গ'লে এক্সেছবাৰ সেশন হৈছে আমাৰ জীৱনৰ যিবিলাক দুচিন্তা বেয়া স্মৃতি এইবিলাক ইয়াৰ জৰিয়তে আমি নোহোৱা কৰিব পাৰোঁ মনৰ পৰা একেবাৰে সেই বেয়া সময়খিনি মোহাৰি পেলাব নোৱাৰোঁ কিন্তু সেই যে বেয়া সময়খিনি আমি সহজে গ্ৰহণ কৰিব পাৰোঁ আচলতে জীৱনত একচেপ্টেন্স বোলা বস্তুটো বহুত ডাঙৰ বস্তু যিটো এক্সেছবাৰ সেশনৰ লগত জড়িত মানুহবিলাকে সহজতে একচেপ্ট কৰিব পাৰে আৰু বহুত মানুহে একচেপ্ট কৰিব নোৱাৰে তাৰ কাৰণে মানুহবিলাক ডিপ্ৰেশ্যন বা এংজাইটি এনেকুৱা ধৰণৰ হৈ থাকে গতিকে আপোনালোকে এক্সেছবাৰ সেশন লওক আৰু তাৰ কাৰণে মই ইয়াৰ কণ্টেক্ট নাম্বাৰটো দি থৈ দিয়া আছে আপোনালোকে মোক হোম ছাৰ্ভিচৰ বাবেও মাতিব পাৰে নাইবা শিৱসাগৰতো আপোনালোকে আহিব পাৰে যিহেতু মই শিৱসাগৰৰ পৰা বিলং কৰোঁ হাতেহাতিটো মোৰ ঘৰ আছে তালৈকো যাওঁ মোক কমেণ্ট কৰিব নাইবা ডাইৰেক্ট ফোন কৰিব বহুকেইগৰাকী বাইদেৱে মোক হোৱাটছএপ কৰিছে তাৰ কাৰণে থেংক ইউ ছ' মাছ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে যে মোক বিশ্বাস কৰিছে আপোনালোকে ভৰসা কৰিছে বা বহুতে ভিডিঅ' চাইও মোক মাতিব বিচাৰে তাৰ কাৰণে থেংক ইউ বহুতে এতিয়া ভাবিব পাৰে এক্সেছবাৰ সেশনৰ প্ৰাইচটো বা কেনেকুৱা এটা থেৰাপি ল'লে এটা সেশন দিলে কিমান বা পইচা ল'ব হয়নে নহয় বহুতে জানিব বিচাৰে মোক এক্সেছবাৰ সেশনৰ সম্পৰ্কত আজি যিমানখিনি কথা মনত পৰিলে সিমানখিনিয়ে ক'লোঁ আৰু মই এতিয়া আপোনালোকক কিছুমান এঞ্জেল নাম্বাৰ আৰু চুইচ ৱৰ্ডছ ক'বলৈ গৈ আছোঁ বহু ভিউৱাৰ্ছে এই সময়খিনিৰ কাৰণে ৰখি আছিলে মই জানো বহুতে মোক কমেণ্টতে মেছেজ কৰে কিমান ল'বা বুলি একচুৱেলি এক্সেছবাৰ এটা সেশন ল'লে 2500 ল'ব লাগে কিন্তু মই এতিয়া আপোনালোকক অফাৰ দি আছোঁ এতিয়া আপোনালোকে মোৰ ওচৰত 1500 টকাতে 1500 ৰুপিজ অনলি এতিয়া লৈ আছোঁ মই 1500 টকাতে মই আপোনালোকক 1 ঘণ্টা সময়ৰ সেশন দিম গতিকে মোক মেছেজ কৰিব ইয়াতে আৰু আপোনালোকক ইমানখিনিয়ে কওঁ ইয়াৰ পিছতে মই আপোনালোকক ক'ম এতিয়া কিছুমান চুইচ ৱৰ্ডছ আৰু কিছুমান এঞ্জেল নাম্বাৰ যিটো কাৰণে আপোনালোকে উঠনিৰ পৰাই ৰৈ আছিলে হয়নে নহয় বাৰু যিবিলাক ইউজ কৰি আপোনালোকে খুব ভাল ফল পাই আছে পইচাৰ কাৰণে এটা খুব সুন্দৰ চুইচ ৱৰ্ড আপোনালোকক ক'বলৈ গৈ আছোঁ সেইটো হৈছে চুইচ ৱৰ্ড এটা সেইটো হৈছে আপোনালোকে ক'ব পাৰে কাউণ্ট 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 এনেকৈ কৈ থাকিব পাৰে কাউণ্ট মাতি থাকিব পাৰে আৰু ভাবিব সেইখিনি সময়ত যে পইচা আহি আছে পাবলগীয়া পইচা আহি আছে বা ইউনিভাৰ্চক থেংক ইউ দিব কাউণ্টক থেংক ইউ দিব যে আপোনালোকে পইচা পালে সেনেকৈ ভাবিব নাম্বাৰ মই আগতেও কৈছিলোঁ ইয়াৰ আগৰ ভিডিঅ'টো কৈছিলোঁ এঞ্জেল নাম্বাৰ হয় এইকেইটা মই হাতত লিখি থৈছোঁ হাতত লিখি থোৱাটোকে আপোনালোকক আকৌ এবাৰ ক'বলৈ ওলাইছোঁ এয়া হৈছে 5207418 5207418 আপোনালোকে মাতি থাকিব আৰু এটা হৈছে এইটো 9168891688 এনেকৈ মাতি থাকিব আৰু মাতি থাকোঁতে ইউনিভাৰ্চক থেংক ইউ দিব গডক থেংক ইউ দিব যে আপোনালোকে পাবলগীয়া পইচাটো পাই গৈছে আৰু এটা আনএক্সপেক্টেড মানিৰ কাৰণে মই আপোনালোকক ক'বলৈ গৈ আছোঁ 1996211147 আপোনালোকে পইচাৰ কাৰণে ইমান হাবাথুৰি খাই থাকে ময়ো হাবাথুৰি খাই থাকোঁ সেইকাৰণে ভাবিলোঁ মই যেনেদৰে ইউজ কৰি আছোঁ এইবিলাক চুইচ ৱৰ্ডছ বা এঞ্জেল নাম্বাৰ আপোনালোকেও ইউজ কৰক আৰু ভাল ফল লাভ কৰক মোক কমেণ্ট বক্সত আহি জনাব এঞ্জেল নাম্বাৰবিলাক আপোনালোকে বাওঁ হাতত লিখিব আৰু কি চিয়াঁহীৰে লিখিব সেয়া মই কালাৰটো দি দিছোঁ স্ক্ৰীণত তেনেকৈ আপোনালোকে লিখিব আৰু চান্টিং কৰি থাকিব বাৰে বাৰে আৰু এটা মই আপোনালোকক কম চুইচ ৱৰ্ডছ যিটো খুবেই প্ৰয়োজনীয় কাৰোবাৰ পৰা মৰম পাবলৈ নাজ ব্ৰিং পাৰফেক্ট লাভ চাৰ্ম এয়া মই ধুনীয়াকৈ লিখিও দিছোঁ ভেনাছ ব্ৰিং পাৰফেক্ট লাভ চাৰ্ম এনেকৈ আপোনালোকে চান্টিং কৰি থাকিব আৰু ভাবিব যে আপোনালোকে মনে বিচৰা সংগীজন পাই গৈছে আৰু আপুনি বিৰাটেই বেছি সুখী হৈছে তেনেকৈ ভাবিব আৰু ইউনিভাৰ্চক থেংক ইউ দিব প্ৰত্যেকটো চুইচ ৱৰ্ডছ বা এঞ্জেল নাম্বাৰে আপোনালোকে 108 বাৰতকৈ ওপৰত চান্টিং কৰিবলৈ ধৰিব যিমান যেতিয়ালৈকে পইচাই হওক বা প্ৰেমাস্পদকেই হওক নাপায় তেতিয়ালৈকে আপোনালোকে চান্টিং কৰিয়ে থাকিব তেনেহ'লে আজিৰ ভিডিঅ' ইমানেই আগৰ ভিডিঅ'ত আকৌ আপোনালোকৰ বাবে লৈ আহিম কিছুমান চুইচ ৱৰ্ডছ এঞ্জেল নাম্বাৰ আৰু কিছুমান সৰু সৰু টিপছ আৰু মোৰ ব্লগছবোৰ আজিলৈ আহিছোঁ বাই বাই লাভ ইউ